তেজপুৰ চহৰৰ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ পৰা চুৰি হোৱা 6খন বাইক উদ্ধাৰ কৰিছে তেজপুৰ আৰক্ষীয়ে। পৰ্বতীয়াৰ অমৰজ্যোতি বৰাৰ গেৰেজৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে বাইক কেইখন। বাইক চোৰ অংকুৰ বৰা আৰু ৰবীন দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে বাইক কেইখন। আৰক্ষীয়ে জনোৱা মতে চুৰি কৰা কিছুসংখ্যক বাইক বিক্ৰী কৰি দিয়াৰ বিপৰীতে 6খন বাইক লুকুৱাই ৰাখিছিল অমৰজ্যোতি বৰাৰ গেৰেজত। আৰক্ষীয়ে অমৰজ্যোতি বৰা, অংকুৰ বৰা আৰু ৰবীন দাসক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। আচ্ছা, যোৱা ডেৰমাহ ধৰি তেজপুৰত অলমষ্ট 6খন বাইক চুৰি হোৱা ৰিপৰ্ট হৈছিলে। সেই ৰিগাৰ্ডিঙত আমি 6টা কেছ ৰেজিষ্টাৰ কৰিছিলোঁ। সেই বেচিছত যোৱাকালি আমি চ'ৰ্চৰ এংগেজমেণ্টত এটা ট্ৰেপ কৰি টাইমছ হস্পিটেলৰ বাহিৰত আমাৰ অমৰজ্যোতি বৰা, যিজন মেইন চোৰ, তাক ধৰা হ'ল আৰু অংকুৰ বৰা আৰু ৰবীন দাস এই তিনিজনক ধৰা হ'ল। ইয়াৰ ৰিগাৰ্ডিঙত আৰু এজন মানুহ ধৰিব বাকী আছে, সোনু বুলি, তেখেতক আমি বিচাৰি আছোঁ, পাই যাম। এইটো অলমষ্ট 6খন বাইক আমি ৰিকভাৰ কৰিলোঁ আপোনাৰ পৰ্বতীয়াৰ পৰা। প্ৰথমতে এই তিনিজনক ধৰা হ'ল। ধৰাৰ পিছত এই ৰবীনৰ ঘৰত আমি ৰবীনৰ ঘৰৰ পৰা এখন বাইক আৰু অমৰজ্যোতি বৰাৰ পৰা ঘৰৰ পৰা 5খন বাইক আমি পালোঁ। তাতে মাত্ৰ নাম্বাৰ প্লেটবোৰ ইফাল সিফাল কৰি থৈ দিছিলে। মানে পিছত সেইখিনি ভেৰিফাই কৰি গম পোৱা গ'ল কি 6খন চুৰি বাইক আমাৰ তেজপুৰৰ পৰা চুৰি কৰা হয়। তেজপুৰৰ পৰাই চুৰি হৈছিলে। এজনৰ ঘৰ পৰ্বতীয়া, এজনৰ ঘৰ লেঙেৰা চুবুৰী আৰু এজনৰ ঘৰ গৰৈমাৰী হয়। কিন্তু তেজপুৰত এই 6টাই হৈছিলে, 6টা আমি ৰিকভাৰ কৰিলোঁ মানে।